বন্ধুসকল আপোনাৰ ঘৰত অত্যাধিক সাপ ওলায় নেকি? যদি সাপ ওলায় তেতিয়াহ'লে সাপ খেদিবলৈ কি কৰিব? আজি মই এক বিশেষ দিহা লৈ আহিছোঁ। এই টোপোলাটো দেখা পাইছে, এক বিশেষ টোপোলা, যিটো টোপোলা আপুনি ঘৰৰ চাৰিকোণত ৰাখিলে সাপ পলাই পতং হ'ব। বন্ধুসকল সঁচাকৈ আপুনি এবাৰ দি চাব, যদি দি চাই তাৰপিছত দেখা পাব ক্ৰমান্বয়ে আপোনাৰ ঘৰলৈ সাপ সোমোৱাটো বা সাপ ওলোৱাৰ সংখ্যা কমি আহিছে। ঘৰৰ চাৰিটা চুকত এনেকুৱা চাৰিটা টোপোলা থ'ব লাগিব। এতিয়া এই টোপোলাকেইটাৰ ভিতৰত কি আছে? প্ৰথমে এটা কাম কৰিব, এখন এনেকুৱা কাপোৰ আপোনালোকে বেণ্ডেজ কাপোৰ এখন বিচাৰি লৈ তাক 4 টুকুৰা কৰি লওক। আৰু প্ৰতিটো ৰুমত যিহেতু 4টাকৈ টোপোলা ৰাখিব লাগিব, সেইকাৰণে সৰু সৰুকৈ 4খন কাগজ কাটি লওক। তাৰ পাছত ইয়াৰ ভিতৰত থকা বস্তুখিনি কি আছে মই দেখুৱাম। মই এতিয়া টোপোলাটো খুলি দিওঁ, ৰ'ব। এয়া মই টোপোলাটো খুলিছোঁ। এয়া টোপোলাটো ইয়াত দেখা পাইছে। ইয়াত চাওক কি আছে। ইয়াত দেখা পালে এয়া হৈছে, নিশ্চয় আপোনালোকে ঠিকেই ধৰিছে, ইয়াত আছে নহৰু খুন্দি ইয়াত মই ভৰাই থোৱা আছে। ভৰাই থোৱাৰ পাছত এইখিনি টোপোলা কৰি থোৱা আছে। আৰু এই টোপোলাবোৰ কৰাৰ পিছত ঘৰৰ কোঠাৰ 4টা চুকত 4টা টোপোলা ৰাখক, আৰু তেতিয়া দেখিব যে আপোনাৰ ঘৰলৈ সাপ সোমোৱাটো কমি আহিছে। আৰু মই দ্বিতীয়টো দিহা আপোনাক দিবলৈ ওলাইছোঁ। দ্বিতীয়টো দিহা হ'ল, যদি আপোনাৰ ঘৰত এই কামটো কৰাৰ পিছতো সাপ আপুনি দেখা পাইছে, তেতিয়াহ'লে আপুনি ঘৰৰ চাৰিওফালে ফেনাইল ছটিয়াওক। ফেনাইল ছটিয়ালেও ফেনাইলৰ গোন্ধত সাপ নাইকিয়া হ'ব। আৰু ঘৰবোৰ সদায় পৰিষ্কাৰ কৰি ৰাখক, জাবৰ জোথৰ হ'বলৈ নিদিব। ইয়াকে কৈ মই আজি আপোনালোকক পৰা বিদায় মাগিছোঁ। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।